নমস্কাৰ ষ্টুডিঅ'ত মই কষ্টুৰিমা খুৰামত্ত বিজেপি নেতাৰ তাণ্ডৱ খুৰাৰ ৰাগিত এফালৰ পৰা মহতিয়াই নিলে সকলো নগাঁও ৰাইডগিয়াৰ কৰচুং সত্ৰত সংঘটিত হৈছে এক দুৰ্ঘটনা জনাই আছো সবিশেষ খুৰাৰ ৰাগিত তীব্ৰ বেগত গাড়ী চলাই দুৰ্ঘটনা সংঘটিত কৰিলে বিজেপি নেতাই নগাঁও ৰাইডগিয়াৰ কৰচুং সত্ৰত সংঘটিত হৈছে এই দুৰ্ঘটনা পথৰ কাষত ৰৈ থকা বিলাসী গাড়ীত খুন্দিয়ালে বিজেপি নেতাৰ গাড়ীয়ে AS02 AQ7976 নম্বৰৰ এখন বাহন চলাই আহিছিল বিজেপি নেতাগৰাকীয়ে খুৰাৰ ৰাগিত নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিলে পথৰ কাষৰ গাড়ী দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় পথৰ কাষত ৰৈ থকা বাহনৰ ভিতৰত থকা দুই যুৱক ঘটনা সংঘটিত হোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখন খুৰাৰ ৰাগিত তীব্ৰ বেগত গাড়ী চলাই দুৰ্ঘটনা সংঘটিত কৰিলে বিজেপি নেতাই পথৰ কাষত ৰৈ থকা বিলাসী গাড়ীত খুন্দিয়ালে AS02 AQ7976 নম্বৰৰ বাহনখনে আৰু সেই বাহনখনত আহিছিল বিজেপি নেতা প্ৰাঞ্জল দাসে আপোনালোকক জনাই আছো যে খুৰামত্ত বিজেপি নেতাৰ অটপালি তীব্ৰ বেগত গাড়ী চলাই এফালৰ পৰা মহতিয়াই দিলে সকলো AS02 AQ7976 নম্বৰ বাহনখন চলাই আহিছিল বিজেপি নেতা প্ৰাঞ্জল দাসে খুৰাৰ ৰাগিত নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিলে পথৰ কাষৰ গাড়ী বিদ্যুতৰ খুঁটা আৰু দেৱাল দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত পথৰ কাষত ৰৈ থকা বাহনৰ ভিতৰত থকা দুই যুৱক আঘাতপ্ৰাপ্ত হৈছে ঘটনা সংঘটিত হোৱাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে এক দুৰ্ঘটনাগ্ৰস্ত বাহন সবিশেষ জনাই আছো আপোনালোকক পথৰ কাষত ৰৈ থকা বিলাসী গাড়ীত খুন্দিয়ালে বিজেপি নেতাৰ নেত্ৰীয়ে আৰু খুৰামত্ত বিজেপি নেতাৰ অটপালি খুৰাৰ ৰাগিত তীব্ৰ বেগত গাড়ী চলাই দুৰ্ঘটনা সংঘটিত কৰিলে বিজেপি নেতাই নগাঁও ৰাইডগিয়াৰ কৰচুং সত্ৰত সংঘটিত হৈছে এই দুৰ্ঘটনা AS02 AQ7976 নম্বৰৰ বাহনখন চলাই আহিছিল বিজেপি নেতা প্ৰাঞ্জল দাসে খুৰাৰ ৰাগিত নিয়ন্ত্ৰণ হেৰুৱাই মহতিয়াই নিলে পথৰ কাষৰ গাড়ী বিদ্যুতৰ খুঁটা আৰু দেৱাল দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় পথৰ কাষত ৰৈ থকা বাহনৰ ভিতৰত থকা দুই যুৱক খুৰামত্ত বিজেপি নেতাৰ অটপালি তীব্ৰ বেগত গাড়ী চলাই এফালৰ পৰা মহতিয়াই নিয়ে সকলো খুৰামত্ত বিজেপি নেতাৰ প্ৰাঞ্জল দাসে AS02 AQ7976 নম্বৰখনেৰে আহি থকাৰ পাছতে পথৰ কাষত ৰৈ থকা বিলাসী গাড়ীত খুন্দিয়ালে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় পথৰ কাষত ৰৈ থকা বাহনৰ ভিতৰত থকা দুজন যুৱক আৰু ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখন